হেল্ল' এভৰিৱান, চবকে আদৰণি জনাইছোঁ আমাৰ পঢ়াশালীলৈ। আজি ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 5 ইয়াৰে কিছুমান MCQ লৈ আহিছোঁ, সেইবোৰ আমি ইয়াতে ডিছকাছ কৰিম। আশা কৰিছোঁ চবে প্ৰিপাৰেশ্যন কৰি আছা আৰু আজি আমি ইয়াতে নিজকে এক্সামাইন কৰিম যে আমি কিমানখিনি শিকিলোঁ, ঠিক আছে। আৰু এটা কথা যে প্ৰশ্নবোৰ পঢ়াৰ পিছত তোমালোকে নিজে এনচাৰটো দিব ট্ৰাই কৰিবা, ঠিক আছে, যে কিমানখিনি জানা তোমালোকে। প্ৰথমতে কি দিয়া আছে, in the periodic table of the elements in a period from left to right atomic radius gradually কি হয় এইটো সুধিছে। মৌলৰ পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰ্যায় কেইটা আছে? 7টা আছে, ঠিক আছে, আৰু বৰ্গ 18টা আছে। ইয়াত আমাক সুধিছে যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে, ঠিক আছে, যিটো পাৰমাণৱিক ব্যাসাৰ্ধ আছে এইটো কি হয় একচুৱেলি, ঠিক আছে। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা, এইটো কি হয় একচুৱেলি ডিক্ৰিজ হয়, কমি যায়, ঠিক আছে। তাৰপিছত নেক্সট কি দিয়া আছে, এন এটম হেজ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 287, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দিয়া আছে, কি দিয়া আছে 287, ঠিক আছে। আমাক কি সুধিছে যে তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব। এই যে 4টা অপশ্যন দিয়া আছে, এই 4টাৰ লগত কোনটোৰ সৈতে ইয়াৰ মিল আছে, ঠিক আছে। এই যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দিয়া আছে 287, ইয়াৰ পৰা আমি কি জানিব পাৰোঁ? ইয়াৰ ভেলেন্স ইলেক্ট্ৰন কি আছে 7, তাৰ মানে কি ইয়াৰ গ্ৰুপ নম্বৰ কি হ'ব 17 হ'ব, ঠিক আছে। ইয়াতে চোৱা কক্ষ অৰ্থাৎ চেল কেইটা আছে? 3টা আছে, তাৰ মানে কি যিটো পেৰিয়ড নাম্বাৰ কি হ'ব 3 হ'ব, ঠিক আছে। এতিয়া এই 4টাৰ সৈতে এই 4টাৰ লগত কোনটোৰ মিল আছে সেইটো আমি চাম, ঠিক আছে। প্ৰথমত নাইট্ৰজেন আছে, ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব 2,5, ইয়াৰটো কি হ'ব 2,7, ইয়াৰটো কি হ'ব 2,8,5 আৰু লাষ্টৰটো 2,8,8। চ' আমি যদি ভালদৰে চাওঁ, ইয়াতে চোৱা, ইয়াতে কি আছে 7 আছে লাষ্টত, মানে গ্ৰুপ নম্বৰ কি হ'ব এইটো কি হ'ব আমাৰ 17 হ'ব। চ' আমি কাৰ লগত মিল পাইছোঁ? অপশ্যন নম্বৰ বি, ফ্লৰিনৰ লগত, ঠিক আছে। এইটো হ'ব আমাৰ এনচাৰ। তাৰপিছত নেক্সট চোৱা কি কৈছে, এন এলিমেণ্ট এক্স ফৰ্মছ এ ক্লৰাইড উইথ দ্য ফৰ্মুলা XCl, মানে এক্সে কি কৈছে এটা যৌগ ফৰ্ম কৰিছে, কি XCl2 ফৰ্ম কৰিছে, ঠিক আছে। হুইচ ইজ এ solid with high melting point, X would most likely be in the same group of the periodic table as, তলৰ কোনটোৰ সৈতে এই এক্সৰ মিল আছে, ঠিক আছে, কোনটো গ্ৰুপত থাকিব? প্ৰথমটো কি আছে ছডিয়াম আছে, ঠিক আছে, তাৰপিছত কি আছে মেগনেছিয়াম, তাৰপিছত কি আছে এলুমিনিয়াম, তাৰপিছত কি আছে চিলিকন আছে। চ' তোমালোকে ভালদৰে চোৱা, ইয়াতে ক্লৰিনৰ লগত কি আছে 2 আছে, এইটোতো কাৰ ভেলেঞ্চি হয়? এই এক্সৰ ভেলেঞ্চি হয়, ঠিক আছে। এক্সৰ ভেলেঞ্চি 2 হোৱাৰ কাৰণে এইটোতো ইয়াতে আহিছে, ঠিক আছে। এতিয়া আমি চাম এই 4টাৰ ভিতৰত কাৰ ভেলেঞ্চি 2 হয়। ছডিয়ামৰ কিমান হ'ব? লাষ্টত কিমান আছে 1, ঠিক আছে। মেগনেছিয়ামত কি হ'ব 282, ঠিক আছে, আৰু এলুমিনিয়ামৰ 283 আৰু লাষ্টত চিলিকনৰ 284। চ' আমি কাৰ ভেলেঞ্চি 2 পাইছোঁ? ইয়াতে চোৱা, মেগনেছিয়ামৰ ভেলেঞ্চি কি পাইছোঁ আমি 2 পাইছোঁ। চ' আমাৰ শুদ্ধ আনচাৰটো কি হ'ব মেগনেছিয়াম, ঠিক আছে। আৰু যদি XCl2ৰ ঠাইত যদি XCl দিয়া হ'লহেঁতেন, তেন্তে আমাৰ এনচাৰ কি হ'লহেঁতেন ছডিয়াম। যদি XCl3 হ'লহেঁতেন, তেন্তে আমাৰ এনচাৰ কি হ'লহেঁতেন এলুমিনিয়াম। ধৰিব পাৰিছা? এতিয়া আমি নেক্সটটো চাই লওঁ। Using Mendeleev's periodic table, the formula predicted for the oxide of element K, এইটো তোমালোকৰ কিতাপত এটা টেবল দিয়া আছে, ঠিক আছে। এনচাৰটো একেবাৰে সহজ হয়, এইটো তোমালোকে নিজে কমেণ্টটো জনাই দিবা, ঠিক আছে। মই চাই ল'ম কোনে কোনে শুদ্ধ এনচাৰটো দিছে, ঠিক আছে। In the periodic table, which of the following properties increase from top to bottom in a group, মানে কি কৈছে পৰ্যায়বৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে, ঠিক আছে। বৰ্গ কেইটা আছিল আমাৰ 18টা আছিল, ঠিক আছে। তো আমাক কি কৈছে যদি আমি ওপৰৰ পৰা তললৈ আহোঁ, ঠিক আছে, ওপৰৰ পৰা তললৈ আহিলে কি বাঢ়ে, ঠিক আছে।
প্ৰথমত কি দিয়া আছে ভেলেন্সি ঠিক আছে এটো একচুয়ালি না বাঢ়ে এটো কি থাকে সেমে থাকে ঠিক আছে তো আমাৰ এটো आंसर নহব ঠিক আছে তাৰপিছত কি দিয়া আছে মেটালিক ক্যাৰেক্টাৰ অৰ্থাৎ ধাতৱীয় গুণ এটো বাঢ়ি যায় ঠিক আছে ওপৰৰ পৰা তললৈ আহিলে কি হয় এটো বাঢ়ি যায় তাৰপিছত নেক্সট কি দিয়া আছে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ কাৰ্যকৰী নিউক্লিয়াৰ আধান এটো না বাঢ়ে যদি অকল নিউক্লিয়াৰ চাৰ্জ হলেতেন তেন্তে বাঢ়িলে হয় ঠিক আছে কিন্তু এটো আমাৰ নহব তাৰপিছত কি দিয়া আছে এটমিক ৰেডিয়াস এটো বাঢ়ি যায় ঠিক আছে কেনেকৈ বাঢ়ি যায় চ সাপোজ মই লৈছো হাইড্ৰোজেন লৈছো এটা লৈছো লিথিয়াম লৈছো এটা লৈছো সোডিয়াম ঠিক আছে এতিয়া চোৱা তোমালোকে যে মেটালিক ক্যাৰেক্টাৰ আৰু যেটো এটমিক ৰেডিয়াস আছে এটো কেনেকৈ বাঢ়ি যায় হাইড্ৰোজেনৰ কাৰণে এটা কক্ষ লাগিব ঠিক আছে তাৰপিছত লিথিয়ামৰ কাৰণে দুটা লাগিব সোডিয়ামৰ কাৰণে তিনিটা লাগিব আৰু সবৰে লাষ্টত কি আছে এটাকে ইলেক্ট্ৰন আছে তাৰ মানে কি ভ্যালেন্সিটো কি আছে সেমে আছে সেই কাৰণে ভ্যালেন্সিটো চেঞ্জ হয় ঠিক আছে মেটালিক ক্যাৰেক্টাৰটো বাঢ়ি যায় কিয় বাঢ়ি যায় চ যেতিয়া লাহে লাহে তলফালে আহিছে সাইজটো বাঢ়ি গৈছে ইলেক্ট্ৰনটো একচুয়ালি কি হৈছে নিউক্লিয়াছৰ পৰা বেছি দূৰত গৈছে ঠিক আছে তো ইলেক্ট্ৰনটো যেতিয়া বেছি দূৰত যাব হেতু কি ইজিলি লুজ হৈ যায় ঠিক আছে ইজিলি লুজ হৈ যোৱাৰ কাৰণে কি হয় ইলেক্ট্ৰোপজিটিভ হৈ যায় ঠিক আছে আৰু সেই কাৰণে মেটালিক ক্যাৰেক্টাৰ যেটো আছে হেতু বাঢ়ি যায় আৰু এটমিক ৰেডিয়াস তোমালোকে চাই গম পাবা যে লাহে লাহে সাইজটো কি হৈ গৈছে বাঢ়ি গৈছে সো হেতু आंसर হ'ব আমাৰ তো অপচন নম্বৰ কি হ'ব আমাৰ অপচন দিয়া আছে কত চাই লও 2 আৰু 4 কত আছে অপচন নম্বৰ বি আমাৰ শুদ্ধ आंसर হ'ব ঠিক আছে তাৰপিছত যেটো নেক্সট আমাৰ কোশ্চেন কি দিয়া আছে হোৱাট ইজ দা টেন অফ ভ্যালেন্সি এলং দা পিৰিয়ড ইন দা মডাৰ্ন পিৰিয়ডিক টেবল আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি হয় একচুয়ালি ঠিক আছে পৰ্যায়ৰ দিশে মানে লেফট টু ৰাইট বুজাইছে পৰ্যায় ক্ৰমে ঠিক আছে ইট ইনক্ৰিজ ফ্ৰম লেফট টু ৰাইট এটো নহব ঠিক আছে ইট ডিক্ৰিজ ফ্ৰম ৰাইট টু লেফট এটো নহব ঠিক আছে মনত ৰাখিবা ইট ইনক্ৰিজেস এন্ড দেন ডিক্ৰিজেস লাহে লাহে বাঢ়ি যায় আৰু তাৰপিছত আকৌ কমি যায় ঠিক আছে সো এটো হ'ব আমাৰ শুদ্ধ आंसर তাৰপিছত according to Mendeleev's periodic law the elements were arranged in the periodic table in order of মেন্ডেলিভে যেটো পৰ্যায়বৃত্ত তালিকা বনাইছিল ঠিক আছে তার যে মৌলবোৰ সজাইছিল কি ক্ৰমে সজাইছিল ঠিক আছে অপচন দিয়া আছে পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত ঠিক আছে তো এইটোৱে হ'ব আমাৰ শুদ্ধ आंसर আৰু যেটো আমাৰ মডাৰ্ন পিৰিয়ডিক টেবল আছে বা আধুনিক পৰ্যায়বৃত্ত তালিকা ঠিক আছে এটো কিহৰ বেসিছত সজোৱা হৈছিল কি হ'ব আমাৰ পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত এটো হ'ব আমাৰ অপচন নম্বৰ সি টো হল ঠিক আছে যদি মডাৰ্নটো সুধিলে হয় ঠিক আছে কিন্তু মেন্ডেলিভটো সুধিছে আমাৰ आंसरটো কি হ'ব পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত ঠিক আছে তাৰপিছত নেক্সট কি দিছে যে which of the following statements about the modern periodic table is correct আধুনিক এটো দিছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হয় ঠিক আছে তলৰ কোনটো শুদ্ধ হয় প্ৰথমতে কি দিয়া আছে it has 7 horizontal rows known as groups তাৰ মানে কি দিছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ 7টা অনুভূমিক থূপ আছে তাকে বৰ্গ বলে এটো ভুল একচুয়ালি কেইটা থাকে 18টা সো এটা আমাৰ ভুল হয় ঠিক আছে তাৰপিছত কি দিছে it has 18 horizontal rows known as period ঠিক আছে ইয়াতে 18টা কি দিছে পৰ্যায় দিছে এটোও ভুল আমাৰ ঠিক আছে একচুয়ালি পৰ্যায় কেইটা থাকে কেইটা আছে 7টা তাৰপিছত কি দিছে it has 18 vertical columns known as group ঠিক আছে তালিকাত 18টা উলম্ব স্তম্ভ থাকে তাকে বৰ্গ বলে এটো আমাৰ শুদ্ধ आंसर ঠিক আছে আৰু লাষ্টত কি দিছে it has 7 vertical columns known as periods তালিকাত 7টা উলম্ব স্তম্ভ থাকে তাক পৰ্যায় বলে উলম্ব নহয় ঠিক আছে অনুভূমিক হ'ব এটো ভুল ঠিক আছে আমাৰ आंसरটো কি হ'ব অপচন নম্বৰ সি আমাৰ শুদ্ধ आंसर তাৰপিছত নেক্সট কি আছে which of the given elements A B C D and E with atomic number 2 3 7 10 and 13 respectively belong to the same period the A B C D E দিয়া আছে আৰু ইয়াৰ তোমাৰ পাৰমাণবিক সংখ্যা দিয়া আছে 2 3 7 10 30 দিয়া আছে আমাক খুদিছে কোন কেইটা একে পৰ্যায়ৰ অন্তৰ্গত ঠিক আছে যদি একে পৰ্যায়ৰ হ'ব লগা হয় তেতিয়া মনত ৰাখিবা যে নাম্বাৰ অফ সেলস অৰ্থাৎ কক্ষ সেম হ'ব লাগিব ঠিক আছে তো প্ৰথমে কি দিছে ইয়াতে A টো কিমান দিয়া আছে 2 তাৰপিছত কি দিয়া আছে B টো কিমান দিয়া আছে 3 তাৰপিছত C টো কিমান দিয়া আছে 7 তাৰপিছত
ডিটো কিমান দিয়া আছে আমাৰ 10 তাৰপিছত কিমান দিয়া আছে ইটো কিমান দিয়া আছে 30 দিয়া আছে সো এতিয়া যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন চাওঁ সো এইটো কি হ'ব ইয়াততো সেমে থাকিব ন 2 হ'ব তাৰপিছত বিটটো কি হ'ব 2,1 তাৰপিছত সিটটো কি হ'ব 2,5 তাৰপিছত ডিটো চোৱা ডিটো কি হ'ব 2,8 আৰু ইটটো কি হ'ব 2,8,18,2 এটা চোৱা নাম্বাৰ অফ সেল কাৰ সেম আছে ইয়াতে দুটা সেল আছে ইয়াতেও দুটা সেল আছে ইয়াতেও দুটা সেল আছে ঠিক আছে মানে বি সি আৰু ডি আমি পাইছো ঠিক আছে এই তিনিটা নাম্বাৰ অফ সেল সেম আছে তাৰ মানে এই তিনিটা কি হ'ব একে পৰ্যায়ৰ হ'ব ঠিক আছে সো আমাৰ অপচন কত আছে বি সি ডি আমাৰ অপচন নাম্বাৰ ডি হ'ব আমাৰ কি শুদ্ধ এনসাৰ ধৰিব পাৰিছা তাৰপিছত নেক্সট which of the following element would lose an electron easily ইয়াতে তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে কি কি দিয়া আছে মেগনেছিয়াম সোডিয়াম পটাছিয়াম আৰু ক্যালসিয়াম আমি এবাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো চাই লওঁ ঠিক আছে তো কি হ'ব 282 এটো কি হ'ব 281 তাৰপিছত কি হ'ব 2881 তাৰপিছত কি হ'ব 2882 ঠিক আছে এতিয়া কৈছে যে তলৰ কোণটো সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে ঠিক আছে ইয়াতে চোৱা ইয়াত দুটা আছে ইয়াতেও দুটা আছে আৰু ইয়াত এটা আছে আৰু ইয়াত এটা আছে মানে বহিৰতম কক্ষত কেইটাকে আছে ইয়াত এটা এটা ইয়াত দুটা দুটা তো আমি কি জানো যিমান কম হ'ব সিমান ইজিলি কি ত্যাগ কৰিব পাৰিব ঠিক আছে সো এইটোতো নহ'ব এইটোও নহ'ব ঠিক আছে আমাৰ এনসারটো এই দুটাৰ পৰাই হ'ব ঠিক আছে ইয়াতে চোৱা ইয়াতে নাম্বাৰ অফ সেল কেইটা আছে তিনিটা আৰু ইয়াতে চাৰিটা আছে তাৰ মানে কি এই ইলেক্ট্ৰনটো নিউক্লিয়াছৰ পৰা বেছি দূৰত আছে ঠিক আছে যিমান বেছি দূৰত হ'ব সিমান ইজিলি কি মানে লুজ কৰিব পাৰিব ঠিক আছে তো আমাৰ এনসারটো কি হ'ব পটাছিয়াম ধৰিব পাৰিছা কেনেকৈ হ'ল যিমান দূৰত থাকিব ইমান ইজিলি কি লুজ কৰিব পাৰে সেই কাৰণে আমাৰ এনসারটো কি হ'ব পটাছিয়াম হ'ব তাৰপিছত নেক্সট ঠিক আছে what type of oxide would একা এলুমিনিয়াম form ঠিক আছে এটো তোমালোকৰ কিতাপৰ তালিকা দিয়া আছে যে একা এলুমিনিয়ামত কোন প্ৰকাৰৰ অক্সাইড গঠন কৰে এনসার হ'ব E2O3 ঠিক আছে তাৰপিছত নেক্সট which of the following statement is correct for atomic radius in modern periodic table আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণবিক ব্যাসাৰ্ধৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হয় পাৰমাণবিক ব্যাসাৰ্ধৰ ক্ষেত্ৰত হৈছে ঠিক আছে প্ৰথম কি দিয়া আছে atomic radius decrease in moving from left to right along a period পৰ্যায়বৃত্ত তালিকাত পাৰমাণবিক ব্যাসাৰ্ধ বাওঁফালৰ পৰা সোঁফাললৈ হ্ৰাস হয় ঠিক আছে এটো আমি পাইছো আগতে এটো শুদ্ধ হয় ঠিক আছে তাৰপিছত নেক্সট কি দিছে atomic radius increase in moving from left to right এটোতো অশুদ্ধ atomic radius decrease in moving from right to left এটো শুদ্ধ অশুদ্ধ এটোতো অশুদ্ধই হ'ব বা আনসার কি হ'ব অপশন নাম্বার এ হ'ব ঠিক আছে the elements which exhibit properties of both metal and non-metals are called তলৰ কোনটোৱে ধাতু আৰু অধাতু দুয়োবিধৰে বৈশিষ্ট্য দেখুৱায় ঠিক আছে মানে দুয়োটাতে কি ধাতু আৰু অধাতু দুয়োটা গুণে আছে ঠিক আছে তাক কি বুলি কোৱা হয় সবে জানা আনসারটো কি হ'ব মেটালয়েড অৰ্থাৎ ধাতুকল্প হ'ব ঠিক আছে তাৰপিছত কি দিয়া আছে মেটেলস আর ধাতুকল্পবোৰ কি হয় একচুয়ালি বৈদ্যুতিক ঋণাত্মক হয় নে বৈদ্যুতিক ধনাত্মক নে দুয়োটাই হয় নে এটাও নহয় ঠিক আছে তো মনত ৰাখিবা যে ধাতুবোৰে একচুয়ালি কি কৰে ইলেক্ট্ৰন লুজ কৰে ঠিক আছে ইজিলি লুজ কৰে সেই কাৰণে ধাতুবোৰ কি হৈ যায় ইলেক্ট্ৰোপজিটিভ এটা এক্সাম্পল লৈছো ঠিক আছে যেনে সোডিয়াম লৈছো ঠিক আছে ইলেক্ট্ৰন কনফিগাৰেশ্যন কি হ'ব 281 লাষ্টত এটা ইলেক্ট্ৰন আছে ঠিক আছে ই কি হাতটা অলপ নেকি নহয় ই এটা ত্যাগহে কৰিব ঠিক আছে লুজ কৰিব সেই কাৰণে কি সোডিয়ামটো কি হৈ যাব পজিটিভ হৈ যাব ঠিক আছে সো হেতু আনসার কি হ'ব আমাৰ ইলেক্ট্ৰোপজিটিভ মনত ৰাখিবা ধাতুবোৰ কি হয় ইলেক্ট্ৰোপজিটিভ হয় ঠিক আছে আৰু যেটো আমাৰ অধাতু আছে হেতু কি হ'ব ইলেক্ট্ৰোনেগেটিভ হয় ঠিক আছে তাৰপিছত নেক্সট which of the following statement is not a correct statement ঠিক আছে তলৰ কোনটো শুদ্ধ নহয় আমাক সুধিছে ঠিক আছে যে প্ৰথমে কি কৈছে যে
পৰ্যাবৃত্ত তালিকা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে বাওঁফালৰ পৰা লেফ্ট টু ৰাইট ঠিক আছে কোনটো শুদ্ধ নহয় আমি এতিয়া চেক কৰিম ঠিক আছে দ্য এলিমেণ্টছ বিকাম লেছ মেটেলিক ইন নেচাৰ মানে লেফ্ট টু ৰাইট গ'লে আমাৰ যিটো মেটেলিক গুণ আছে ঠিক আছে এইটো কি কম হৈ থাকে ঠিক আছে এইটো ঠিকেই কৈছে আমি যদি লেফ্ট টু ৰাইট যাওঁ ঠিক আছে এইটো কি হ'ব লাহে লাহে কি আমি অধাটো পাই যাম ঠিক আছে চ' কি কৈছে মৌলসমূহৰ কম ধাতৱিক গুণ প্ৰকৃতিৰ হয় এইটো শুদ্ধ কৈছে কিন্তু আমাক শুদ্ধটো নালাগে যে শুদ্ধ নহয় কোনটো এইটো আমাক বিচাৰিব লাগে ঠিক আছে দ্য নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন ইনক্ৰিজেছ যোজক ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পায় এইটো আমি জানো কি যিটো ভেলেন্স ইলেক্ট্ৰন আছে এইটো কি লাহে লাহে বাঢ়ি যায় এইটো ঠিকে কৈছে ঠিক আছে দ্য এটমছ লুজ দেয়াৰ ইলেক্ট্ৰনছ মোৰ ইজিলি ঠিক আছে আমি যদি লেফ্টৰ পৰা যদি আমি ৰাইট ফালে যাওঁ ঠিক আছে ইলেক্ট্ৰন লুজ নকৰে ঠিক আছে ইহঁতে যিহেতু অধাটো হৈ আছে ঠিক আছে ইহঁতে কি কৰে ইলেক্ট্ৰন গেইনহে কৰে ঠিক আছে কি কৈছে দ্য এটমছ লুজ দ্য ইলেক্ট্ৰনছ মোৰ ইজিলি পৰমাণুসমূহে সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে ঠিক আছে ত্যাগ নকৰে গ্ৰহণহে কৰে এইটো আমাৰ ভুল দিয়া আছে ঠিক আছে দ্য অক্সাইড বিকামছ মোৰ এচিডিক ৰাইট ফালে গ'লে আমি অধাটো পাই আছোঁ অধাটো পৰা যিবিলাক মানে অক্সাইড ফৰ্ম কৰে এইবোৰ কি হয় এচিডিক হয় এইটো শুদ্ধ কৈছে তো অশুদ্ধ কোনটো অপশ্যন নম্বৰ চি অশুদ্ধ তথাপি এইটো আমাৰ কি হ'ব এনচাৰ হ'ব ঠিক আছে নেক্সট which of the following is the outermost shell for elements of period 2 period 2 দিয়া আছে মানে কি ইয়াতে নাম্বাৰ অফ শেল কেইটা দিয়া আছে দুটা দিয়া আছে তো কি সুধিছে পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ কোনটো বহিতম কক্ষ এইটো হ'ব আমাৰ বহিতম কক্ষ ইয়াক কি বুলি কোৱা হ'ব প্ৰথমটো কি বুলি কোৱা হয় কে বুলি কোৱা হয় তাৰপিছতটো কি বুলি কোৱা হয় এল এইটো কি হ'ব এল তো আমাৰ এনসাৰটো কি হ'ব অপশ্যন নম্বৰ সি এল শেল ঠিক আছে নেক্সট where would you locate the element with electronic configuration 28 in the modern periodic table ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দিয়া আছে কি দিয়া আছে 2,8 দিয়া আছে আমাক সুধিছে এইটো কোনটো বৰ্গৰ অন্তৰ্গত হয় ঠিক আছে এইটো কোনটো বৰ্গত থাকিব তোমালোকে মনত ৰাখিবা আমি অকল যেটো ভ্যালেন্স ইলেক্ট্ৰন আছে হেতু চাম ঠিক আছে যদি ভ্যালেন্স ইলেক্ট্ৰন 1 হয় তেন্তে গ্ৰুপ নম্বৰ কি হ'ব 1 হ'ব যদি ভ্যালেন্স ইলেক্ট্ৰন 2 হয় গ্ৰুপ নম্বৰ কি হ'ব 2 হ'ব যদি 3 হয় মানে যেতিয়া 2 ৰ পৰা বাঢ়ি যাব তেতিয়া আমি কি কৰিম সিম্পলি 10 এটা এড কৰি দিম ঠিক আছে যদি 3 হয় তাৰ মানে কি 3 + 10 এটো কোনটো গ্ৰুপ হ'ব গ্ৰুপ 13 সো ইয়াতে 8 আছে ন তো আমি কি কৰিম 8 ৰ লগত 10 এটা এড কৰি দিম ঠিক আছে তো কিমান হ'ব এটো 18 তো গ্ৰুপ নম্বৰ কি হ'ব আমাৰ 18 হ'ব গ্ৰুপ নম্বৰ 18 এই যে অপচন নম্বৰ এ আমাৰ শুদ্ধ আনসাৰ তাৰপিছত কি দিয়া আছে which of the following gives the correct increasing order of the atomic radius of oxygen fluorine and nitrogen কি দিয়া আছে অক্সিজেন দিয়া আছে ফ্লোরিন দিয়া আছে নাইট্রোজেন দিয়া আছে অক্সিজেন 2 6 ফ্লোরিন 2 7 আৰু নাইট্রোজেন 2 5 ঠিক আছে এটো কি হ'ব আমাৰ গ্ৰুপ নম্বৰ 15 তাৰপিছত 16 টো কি হ'ব অক্সিজেন তাৰপিছত কি হ'ব ফ্লোরিন টো কি হ'ব 17 আৰু এটা সোৱা সবৰে কি নাম্বাৰ অফ সেল কি আছে সেম আছে মানে যেটো পৰ্যায় সেম একে পৰ্যায়ত আছে ঠিক আছে সো এতিয়া আমি লেফট টু ৰাইট যাম লেফট টু ৰাইট গলে আমি কি গম পাইছিলো যে লেফট টু যদি আমি ৰাইট যাও সাইজটো কি হৈ যায় কমি যায় তো আটাতকে কম কাৰ হ'ব সাইজটো এফ তাৰপিছত ও তাৰপিছত এন তো আমাক কি সুধিছে যে পৰমাণু ব্যাসাৰ্ধ বৃদ্ধিৰ ক্ৰমটো হল বৃদ্ধি মানে লাহে লাহে বাঢ়িব আটাতকে কম কাৰ আছে ফ্লোরিন ঠিক আছে ইয়াতকে ডাঙৰ কোন আছে অক্সিজেন আৰু তাতকে ডাঙৰ কোন আছে নাইট্ৰোজেন ঠিক আছে সো এইটোৱে হ'ব আমাৰ আনসাৰ কত আছে অপচন নম্বৰ সি ফ্লোরিন অক্সিজেন তাৰপিছত নাইট্ৰোজেন ঠিক আছে নেক্সট which of the given elements a b c d and e with atomic number 2 3 এটো আগতে কৰিছো অলপ আগতে ঠিক আছে এটো অলপ আগতে কৰিছো তো এতিয়া নকৰো নেক্সট the element a b c d and e have atomic number দিয়া আছে 9
11 17 12 and 13 কি দিয়া আছে যে এর অ্যাটমিক নাম্বার কিমান দিয়া আছে 9 B2 কিমান দিয়া আছে 11 C2 কিমান দিয়া আছে 17 তাৰপিছত D2 কিমান দিয়া আছে 12 আৰু E2 কিমান দিয়া আছে 13 সো এতিয়া আমাক কি সুধিছে যে কোনজৰ মূলক এটা বৰ্গত ৰাখিব পাৰি সেম বৰ্গত থাকিব ঠিক আছে সেম বৰ্গত মানে কি যেটো আমাৰ ভ্যালেন্স ইলেক্ট্ৰন এটো সেম হ'ব লাগিব মনত ৰাখিবা ঠিক আছে সো ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব 2 7 ইয়াৰটো কি হ'ব 2 8 1 তাৰপিছত 2 8 7 তাৰপিছত 2 8 2 তাৰপিছত 2 8 3 ইয়াতে চোৱা আমি আগতে কৈছো যে সেম গ্ৰুপ বা বৰ্গ হ'বলৈ আমাক কি লাগিব যে ভ্যালেন্স ইলেক্ট্ৰন ঠিক আছে এটো সেম হ'ব লাগিব কাৰ কাৰ সেম আছে এই ইয়াতে চোৱা ইয়াতে 7 আছে ইয়াতো 7 আছে তাৰ মানে A আৰু এটো কি আছিল C A আৰু C কত আছে আমাৰ অপচন নম্বৰ C আছে A আৰু C এটো আমাৰ শুদ্ধ আনসাৰ সেম বৰ্গ মানে ভ্যালেন্স ইলেক্ট্ৰন কি হ'ব লাগিব সেম হ'ব লাগিব আৰু যদি সেম পিৰিয়ড হ'লে এতিয়া আমি কি কৰিম যে নাম্বার অফ শেল সাম কেটা আছে ঠিক আছে নেক্সট which of the following are the characteristics of isotopes of an elements তলৰ কোনটো মৌলৰ সমস্থানিকৰ বৈশিষ্ট্য ঠিক আছে isotopes যে প্ৰথমে কি দিছে isotopes of an elements have same atomic masses এটো ভুল ঠিক আছে এটা एक्चुअली কি হ'ব লাগিছিল same atomic number হ'ব লাগিছিল ঠিক আছে তাৰপিছত কি দিছে isotopes of an elements have same atomic number এটো শুদ্ধ হয় ঠিক আছে সমস্থানিকৰ পাৰমাণবিক সংখ্যা একে হয় ঠিক আছে তাৰপিছত কি দিছে isotopes of an element show same physical properties same নহয় ঠিক আছে chemical properties same হয় isotopes of an element show same chemical properties অর্থাৎ সমস্থানিকৰ ৰাসায়নিক ধৰ্ম একে হয় এটো আমাৰ শুদ্ধ কৈছে ঠিক আছে তো আমি কোনটো শুদ্ধ পাইছো 2 আৰু 4 2 4 অপশন নম্বৰ ডি হ'ব আমাৰ শুদ্ধ आंसर ধৰি গৈছা তাৰপিছত নেক্সট which of the following elements will form an acidic oxide তো আমি আগতে কৈছো acidic oxide form কৰিবলৈ হলে আমাৰ কি হ'ব লাগিব অধাতু হ'ব লাগিব ঠিক আছে এটা চোৱা প্ৰথম কি দিয়া আছে an element with atomic number দিয়া আছে মানে পাৰমাণবিক সংখ্যা 19 দিয়া আছে ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব 2 8 8 1 লাষ্টত এটা আছে হি কি কৰিব ইলেক্ট্ৰনটো দি দিব মানে প্লাস হৈ যাব ঠিক আছে এটো মেটেল হয় তাৰপিছত নেক্সট an elements with atomic number 12 আছে 2 8 2 দুটা আছে হি কি কৰিব দি দিব মানে এটো মেটেল হ'ব আমাৰ ঠিক আছে 2 প্লাস তাৰপিছত নেক্সটত কি আছে an element with atomic number 3 মানে 2 1 লাষ্টত 1 আছে হিও কি কৰিব দি দিব এটো প্লাস হৈ যাব ঠিক আছে an element with atomic number 7 কি হ'ব 2 5 লাষ্টত 5টা আছে মানে কি হি তিনটা লব আৰু ঠিক আছে তাৰমানে এটো কি হ'ব আমাৰ অধাতু আৰু অধাতুৱে কি কৰে এসিডিক অক্সাইড অৰ্থাৎ আম্লিক অক্সাইড গঠন কৰে তো আমাৰ आंसरটো কি হ'ব অপচন নম্বৰ ডি ঠিক আছে নেক্সট কি আছে which of the following does not increase while moving down the group of the periodic table ওপৰৰ পৰা তললৈ আহিলে কোনটো নাবাৰে আমাক খুদিছে ঠিক আছে কোনটো বৃদ্ধি নহয় ঠিক আছে মেটালিক ক্যাৰেক্টাৰ আমি আগতে পাইছো এটো কি বৃদ্ধি হয় ঠিক আছে ভ্যালেন্সি ঠিক আছে এটো কি হ'ব ভ্যালেন্সি যেটো আমাৰ যোজ্যতা আছিল এটো একে থাকে এটো নাবাৰে ঠিক আছে বৃদ্ধি নহয় এটমিক ৰেডিয়াস এটো বৃদ্ধি হয় নাম্বার অফ শেলস অর্থাৎ মানে কক্ষৰ নাম্বাৰটো এটো বাঢ়িছে তো আমাৰ आंसरটো কি হ'ব অপচন নম্বৰ বি ভ্যালেন্সি নাবাৰে বৃদ্ধি নহয় একে থাকে ঠিক আছে তাৰপিছত নেক্সট কি দিছে আপ টু হুইচ এলিমেন্ট দা ল অফ octaves was found to be applicable একেবাৰে সহজ এটো ক্যালসিয়াম মনত ৰাখিবা ক্যালসিয়াম লৈকে অষ্ট সূত্ৰটো কি মানে প্ৰযোজ্য হয় আৰু কি তাৰপিছত নেক্সট where would you locate the element with electronic configuration 28 আকৌ এতে ইলেক্ট্ৰনিক কনফিগারেশন কি দিয়া আছে 28 আছে ভ্যালেন্স ইলেক্ট্ৰন কিমান আছে 8 আছে যদি ভ্যালেন্স ইলেক্ট্ৰন দিয়তকে বেছি হয় তেতিয়া আমি কি কৰিম এটা এক্সট্ৰাকে 10 এটা এড কৰি দিম ঠিক আছে
তেতিয়া আমি নাম্বাৰ অফ গ্ৰুপছ পাই যাম তো কি হ'ব গ্ৰুপ নাম্বাৰ 18 ঠিক আছে তাৰপিছত নেক্সট আৰু লাষ্ট প্ৰশ্ন তোমালোকৰ হুইচ অফ দ্য ফলোইং ডিপিক্ট দ্য কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যন অফ এটমিক ৰেডিয়াছ তলৰ কোনটোৱে পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ সঠিক উপস্থাপন দেখুৱাইছে ইয়াতে পাৰমাণৱিক ব্যাসাৰ্ধ বুজাইছে তোমালোকক আমাক মানে বাছি উলিয়াব লাগে যে কোনটো শুদ্ধ হয় কোনটো ভুল হয় ঠিক আছে একচুয়ালি পাৰমাণৱিক ব্যাসাৰ্ধ মানে কি আছিল যে কোনো এটা মৌলৰ নিউক্লিয়াছৰ পৰা ঠিক আছে একেবাৰে বৃহত্তম কক্ষৰ যিটো দূৰত্ব আছে তাক কি বুলি কোৱা হয় পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কোৱা হয় সো ইয়াতে আমি চাম যে নিউক্লিয়াছৰ পৰা বৃহত্তম কক্ষলৈকে বুজাইছে নে বেলেগ কিবা বুজাইছে ইয়াতে নিউক্লিয়াছ আৰু প্ৰথম কক্ষলৈকে বুজাইছে তো এইটো আমাৰ ভুল হ'ব ঠিক আছে এই ইয়াতে নিউক্লিয়াছ আৰু ইয়াতে কি হ'ব বৃহত্তম কক্ষ তোমালোকে ভাবিছা যে বৃহত্তম কক্ষটো এইটো হ'ব লাগিছিল কিন্তু ইয়াতে চোৱা ইয়াতে ইলেক্ট্ৰন নাই ঠিক আছে ইয়াতে ইলেক্ট্ৰন আছে সেইকাৰণে কি হ'ব এইটো হ'ব আমাৰ কি বৃহত্তম কক্ষ তো এইটো কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যন হয় ঠিক আছে তাৰপিছত ইয়াতে চোৱা নিউক্লিয়াছৰ পৰা বৃহত্তম কক্ষলৈকে গৈছে এইটোও ঠিকেই আছে ঠিক আছে আৰু ইয়াতে চোৱা এইখিনিক বুজাইছে এইখিনিক ঠিক আছে এইখিনিক বুজাইছে এইখিনি হ'ব নেকি একচুয়ালি নিউক্লিয়াছৰ পৰা হ'ব লাগিছিল তো এইটো ভুল হয় ঠিক আছে সো আমি আনসাৰ কি পাইছো 2 and 3 অপশন নম্বৰ বি আমাৰ শুদ্ধ আনসাৰ ঠিক আছে সো আজিৰ কাৰণে এইখিনি আছিল প্ৰশ্ন ঠিক আছে আৰু এটা কথা তোমালোকে কমেন্টত জনাই দিবা যে তোমালোকৰ পাৰ্টিকুলাৰ এটা মানে চেপ্টাৰৰ এমসিকিউ লাগে নে গোটেইখিনি চেপ্টাৰৰ এমসিকিউ মানে মই 45 টাকে লৈ আহিম একেবাৰে নে এটা চেপ্টাৰৰ পৰা লাগে তোমালোকে এইটো কমেন্টত জনাই দিবা আৰু কোনে কিমানখিনি এনসাৰ দিব পাৰিছা কমেন্টত জনাই দিবা ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এটা লাইক কৰি দিবা ঠিক আছে ধন্যবাদ